ল'ৰা মানুহ বা গাঁৱৰ পৰা উঠি অহা মানুহবিলাকৰ ফাইনেন্সিয়েল এটা বাৰ্ডেন থাকেই ঘৰৰ প্ৰতি সেই বস্তুবিলাকো চাব লাগে তেওঁলোকে এইটোতো আৰু বিজনেছ নহয় যে দোকান এটা খুলি দিলোঁ বিজনেছটো চলি যাব বা এই প্ৰেক্টিছটো কমচে কম 4-5 বছৰ হোৱাৰ পিছতে এই মানুহখিনি জানে তাৰপিছতে কিবা কাম লৈ বা নতুন কাম লৈ পেলাই আহে সেই পিৰিয়ডটোত এটাই বস্তু লাগে পেশ্যন লাগে আৰু মানুহৰ লগত কানেক্টিভিটিটো বজাই ৰাখিব লাগে ভয় লাগি আছিলে এনেকুৱা লাগি আছিলে জাজে কিবা ক'বই নেকি আৰু ভয় মানে বহুত ভয় লাগে মানে সবৰ আগত ভিডিঅ' অলৰেডি কোৰ্টৰ প্ৰচিডিংখিনি ভিডিঅ'ও হয় যদি গালি খোৱা যায় সবৰ ওচৰত এটা ইমেজটো যিমানে পাৰে বা গালি খালে আকৌ সবে চাই সেই বস্তুটো তো সেইটো এটা অভিজ্ঞতা থাকে মানে এটা প্ৰেছাৰ এটাটো থাকে জাজে আপোনাক চাই থাকিব আপোনাৰ আৰ্গুমেন্ট তেওঁ জাজ কৰি থাকিব লগতে ক্লায়েন্টে আপোনাৰ পৰা এটা আশা কৰি লৈ পেলাই চাই থাকিব নহয় প্ৰেছাৰটো আছেই প্ৰেছাৰ মানে টেনশ্যনো আছে এতিয়া আপোনাৰ গতিকে তেওঁলোকৰ এটা মানে এজন ক্লায়েণ্ট যেতিয়া যিকোনো কেছত মানে আসামী হয় তেওঁলোকৰ এটা ভৰসা মানে লাষ্ট ভৰসাই হ'ল যে এডভোকেট মানে ক্লায়েন্ট বেছটো বনাওঁতে নেটৱৰ্কটো বনাওঁতেতো এটা সময়ৰ দৰকাৰ হয় তাৰ কাৰণে এটা ষ্ট্ৰেটেজি নিশ্চিতভাৱে থাকিব নহয় জানো কেনেধৰণে ক্লায়েন্ট বেছ কেনেধৰণে বনাব লাগে নতুন যিখিনি ধৰ আপুনিও নতুনেই তথাপি আপোনাৰো অভিজ্ঞতা 3 বছৰ মানে এডভোকেসি কৰাৰ লগে লগে আপোনাৰ সামাজিক যোনটো দায়বদ্ধতা সেইটো আপুনি পাহৰিলে নহ'ব কিউকি আপুনি কোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছে সেইটোও চাব লাগিব এডভোকেট হৈছে আপুনি আজি কিন্তু মানে সামাজিক দৃষ্টিভংগী বা সমাজৰ লগত যোনটো এটা আমি জড়িত হৈ আছো সেই বস্তুটো আমি পাহৰিব নোৱাৰো আৰু সেই বস্তুটো এডভোকেসিৰ লগত আমি বজাই ৰাখিব লাগে যি মানুহে LLB কৰি আছে বা গ্ৰেজুৱেচন কৰি আছে বিভিন্ন আপোনাৰ কোৰ্স কৰি আছে তেওঁলোকৰ ইন্টাৰ্নশিপটো মাষ্ট বি অসমত লাহে লাহে এই প্ৰচেছটো আহি আছে বিভিন্ন ষ্টেটবিলাকত অলৰেডি আছিলে ইন্টাৰ্নশিপটো কৰিলে কি হয় তেওঁৰ কামৰ যোনটো আইডিয়া যে মই ভৱিষ্যতত কি কাম কৰিম সেই বস্তুটো তেওঁ গ্ৰেজুৱেচন বা ডিগ্ৰী পঢ়ি থকাৰ টাইমতে তেওঁ সেই বস্তুটো আইডিয়াটো আহি যায় এতিয়া কোৰ্টত যেতিয়া আহা যায় নতুন উকিলসকল যেতিয়া আহে প্ৰেক্টিচ কৰিবলৈ আহে সিনিয়ৰসকলে কিমান মোটিভেট কৰে এনে প্ৰত্যেকখন ফিল্ডতে জেলাসি থাকে সিনিয়ৰ জুনিয়ৰছৰ মাজত বা বিভিন্ন ক্ষেত্ৰত আৰু জেলাসি থাকে ল ফিল্ডখনৰ কথা কওকচোন জেলাসি থাকে নাথাকে উকিলে ক্ৰিমিনেলক কিয় ডিফেন্ড কৰে আশীৰ্বাদ হিচাপে ল'ব লাগে তেওঁ জেলাসি কৰিছে বুলি আজি মই ইমান ওপৰত উঠিব পাৰিলো যদি তোমালোকে জেলাসি নকৰিলা হয় তেতিয়াহ'লে মই আজিলৈকে এনেকুৱা জুনিয়ৰ উকিল হৈ থাকিলো যোনে কোনো চিনি নাপালে হয় যেতিয়া পইচা থাকে পাৱাৰ থাকে ইনফ্লুৱেন্স থাকে তেতিয়া যিকোনো কেছত মানুহ হাত সাৰি যাব পাৰে য'ত মানি পাৱাৰ য'ত পলিটিকেল পাৱাৰ থাকে তাত কৰবাত না কৰবাত মিছলিড আমি এটা পৰ্যায়লৈকে মিছলিড কৰিব পাৰি আৰু হিটুত কৰবাত না কৰবাত জাজমেন্টত আপুনি যোনটো আপুনি এজ এ লেমেন বা এজ এ পাব্লিকে কয় যে যাৰ তাত পইচা থাকে তেওঁলোকে বাচি যায় সেই বস্তুটো দেখা যায় কোৱা হয় যে দুখীয়াই জেল পায় আৰু ধনীয়াই পায় বেল তেনেধৰণৰ হয় কথাটো এজন এডভোকেটে এভাৰেজ এজন এডভোকেটে কিমান ইনকাম কৰে ডিপেন্ড কৰে আপোনাৰ কেছবিলাক এভাৰেজ কিমান ইনকাম কৰিব পাৰে ইনকামৰ কোনো লিমিট নাই আৰু যদি আপুনি এডভোকেসি যদি কৰাৰ আগতেই যদি আপোনাৰ এটা সোশ্যাল আপোনাৰ এটা নাম অলৰেডি হৈ যায় তেতিয়া সেই মই কওঁ যে সেই ফাৰ্স্ট 3 ইয়াৰ্সও আপুনি ষ্ট্ৰাগল কৰিব লগা দৰকাৰ নাই কমি আহে মই যোনটো মোৰ নিজৰ অভিজ্ঞতাটো কৈ আছো মই প্ৰথম দিনৰ পৰাই মানে মানুহৰ লগত এটা কানেক্টিভিটি আছে মোৰ কেছ লৈ পেলাই কোনোদিন কাৰোবাৰ ওচৰত যাবও লগা হোৱা নাই বহুত মানুহে ইফালে গৈ পেলাই কেছ আনানিয়া কিনা বেচা কৰি থাকে কিছুমান মুখ্য মানুহে কিন্তু মই যোনটো আহিছো মই কতোই নাযাওঁ নিজে অবিয়াকে আগৰ পৰা যেহেতু এটা মানুহৰ লগত কানেক্টিভিটি আছে প্ৰব্লেম আহিলে মানুহ নিজে আহে সমাজবাদ হ'বই লাগিব মানুহ সোশ্যালিষ্ট হ'বই লাগিব নিজে যদি কিবা এটা ইনকাম কৰি আছো তাৰ এটা প্ৰতি অনাহাৰে যোন মানুহবিলাকে আছে সেই মানুহটোৰ প্ৰতি মোৰ দায়বদ্ধতা থাকিব লাগিব তেতিয়া গোটেই সমাজটো একেলগত আগবাঢ়িব পাৰিম নহলে কোনোবা এটা বিল্ডিং বনাব আৰু কোনোবা দুখীয়া ভাত নাখাই পেলাই মৰিব হেনেকুৱা সমাজ আমাক নালাগে নমস্কাৰ ওপেন মাইক পডকাষ্টৰ আন এটা খণ্ডৰ সৈতে মই সংগীতা দেৱী দত্ত আপুনি যদি লৰ ষ্টুডেণ্ট আইনৰ ছাত্ৰ বা আপুনি লয়াৰ হিচাপে নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰিছে অথবা আপুনি আইনৰ শিক্ষা শেষ কৰি আপুনি প্ৰেক্টিছ আৰম্ভ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ বাবে আজিৰ পডকাষ্টটো কাৰণ প্ৰথম যিসকল উকিল যিসকলে নতুনকৈ প্ৰেক্টিছ আৰম্ভ কৰিছে তেওঁলোকে কোনবোৰ দিশ লৈ তেওঁলোকে আগবাঢ়িলে সফল হ'ব পাৰিব তেওঁলোকে নিজৰ কাম-কাজবোৰ কেনেধৰণে শিকিব পাৰিব আৰু কোৰ্ট ৰুমত কেনেধৰণৰ পৰিৱেশ থাকে বা তেওঁলোকৰ নেটৱৰ্ক কেনেধৰণে তেওঁলোকে গঢ়িব পাৰে ক্লায়েন্ট বেছ কেনেধৰণে তেওঁলোকে বনাব লাগে এই সমগ্ৰ দিশ আমি আজি আলোচনা কৰিম যিসকল নতুন উকিল তেওঁলোকৰ বাবে আজিৰ পডকাষ্টটো যথেষ্ট ইউজফুল যথেষ্ট আপোনালোকৰ কামত আহিবলগীয়া এটা পডকাষ্ট কাৰণ আজি মোৰ সৈতে আছে এজন অধিবক্তা তেওঁ তেওঁ ক্ৰিমিনেল লয়াৰ তেওঁৰ নাম হৈছে বীৰু সাহা তেওঁৰ সৈতে এই সমগ্ৰ বিষয়ে কথা পাতিম ভিডিঅ'টো শেষলৈকে চাব বীৰু মোৰ পডকাষ্টলৈ স্বাগতম জনাইছো হয় থ্যাংক ইউ কেনেকুৱা খবৰ ভাল
ল প্ৰেক্টিছ কৰা কিমান বছৰ হ'ল, কেতিয়াৰ পৰা প্ৰেক্টিছ কৰি আছে? প্ৰায় 3 years 3 বছৰ হৈছে আৰু এই 3 বছৰ অভিজ্ঞতাৰ পৰা আমি কথা পাতোঁ। হয়। যিহেতু আজি মই ভাবিছিলোঁ যিসকল উদীয়মান অধিবক্তা বা যিসকল আপকামিং তেওঁলোকে ওকালতি কৰিব বিচাৰে বা কৰি আছে তেওঁলোকৰ বাবে কিছু গাইডেঞ্চ হ'ব আজিৰ পডকাষ্টটো। হয়। প্ৰথমতে মই জানো যে এই ফিল্ডত নতুনসকলৰ বাবে কিমান প্ৰত্যাহ্বান থাকে? চেলেঞ্জেছ থাকে আপোনাৰ ধৰি লওক বহুখিনি এডভকেট ফাৰ্ষ্ট জেনেৰেশ্যন এডভকেট হয়, যে তেওঁলোকৰ আগৰ জেনেৰেশ্যন বা আগৰ পৰা তেওঁলোকৰ ফেমিলি বেকগ্ৰাউণ্ড এডভকেচিৰ লগত ৰিলেটেড নাথাকে। সেইকাৰণে সেই মানুহখিনি যোনখিনি ফাৰ্ষ্ট টাইম এডভকেট হৈছে, যাৰ দেউতা এডভকেট নহয় বা ফেমিলি বেকগ্ৰাউণ্ডত এডভকেট কোনো নাই, তেওঁলোকৰ কাৰণে বহুত এটা মানে টাফ চিটুৱেশ্যন থাকে বা এটা ষ্ট্ৰাগল লাইফ থাকে। আৰু নৰ্মেলি দেখা যায় আমি যোনখিনি জেগাত থাকোঁ, ধৰক আপুনি এক্সাম্পল তেজপুৰৰে লওক বা বিভিন্ন আপুনি জেগাৰ যদি এক্সাম্পল লয়, বহু মানুহ কষ্ট কৰি পেলাই LLB-টো পাছ কৰে, বহু মানে প্ৰায় আপোনাৰ চবখিনি মানুহ আৰু টাউনৰ নাথাকে, বহুতখিনি মানুহ গাঁৱৰ পৰা আহি পেলাই LLB-টো আপোনাৰ কৰি পেলাই এডভকেচি হয়। তো তেওঁলোকৰ কাৰণে বহুত আকৌ নতুনকৈ এটা ষ্টাৰ্ট কৰিব লাগে জাৰ্ণি, য'ত টাউনত আহি পেলাই বা কোৰ্ট য'ত আছে, কোৰ্টটো নৰ্মেলি টাউন এলেকাতে হয়, নৰ্মেলি গ্ৰাম বা গাঁও এলেকাত নহয়। সেই জেগাৰ পৰা আহি পেলাই টাউনত ছেট আপ হৈ পেলাই আকৌ ফাইনেন্সিয়েলি প্ৰব্লেম বহুত মানুহৰ থাকেই। সেইখিনি গোটেইখিনি মিলাই পেলাই এটা মানে মই ভাবোঁ আৰু ফাৰ্ষ্ট 4-5 year ষ্ট্ৰাগল পিৰিয়ডেই যায়। আৰু বহুখিনি শিকিব লাগে সেইটো ষ্টেজত। আৰু ল'ৰা মানুহ বা গাঁৱৰ পৰা উঠি অহা মানুহবিলাকৰ ফাইনেন্সিয়েল এটা বাৰ্ডেন থাকেই ঘৰৰ প্ৰতি। সেই বস্তুবিলাকো চাব লাগে তেওঁলোকে। এইটোতো আৰু বিজনেছ নহয় যে দোকান এটা খুলি দিলোঁ বিজনেছটো চলি যাব। বা এই প্ৰেক্টিছটো কমচে কম 4-5 বছৰ হোৱাৰ পিছতেই মানুহখিনি জানে, তাৰপিছতেই কিবা কাম লৈ বা নতুন কাম লৈ পেলাই আহে। সেই পিৰিয়ডটোত এটাই বস্তু লাগে, পেশ্যন লাগে আৰু মানুহৰ লগত কানেক্টিভিটিটো বজাই ৰাখিব লাগে। মানুহৰ লগত কানেক্টিভিটিটো বজাই ৰাখিলে যিকোনো কাম বা যিকোনো সামাজিক অনুষ্ঠানৰ লগত মানে নিজৰ ৰিলেশ্যনটো ৰাখিলে তেওঁলোকৰ প্ৰেক্টিছৰ যোনটো দিশ বা কোৰ্টৰ যোনটো নিজৰ এটা পপুলাৰিটি গ্ৰ' কৰিবৰ কাৰণে বহুত মানে আপোনাৰ হেল্প হয়। সেইখিনি এটা গুৰুত্বপূৰ্ণ কথা নহয় জানো? আৰু যিখিনি চেলেঞ্জৰ কথা আপুনি ক'লে, ধৰক ফাৰ্ষ্ট জেনেৰেশ্যনৰ মানুহখিনিৰ কাৰণেতো হ'লেই, বা গাঁৱৰ পৰা আহি পেলাই টাউনত নথকাখিনিৰ যিখিনি এটা চেলেঞ্জটো সেইখিনি এটা থাকেই, লগতে কোৰ্টৰ ভিতৰৰ কেনেধৰণৰ প্ৰত্যাহ্বান থাকে? প্ৰত্যাহ্বান থাকে কোৰ্টৰ ভিতৰত। আপুনি ধৰক প্ৰথমে গৈ পেলাই যে আপুনি কেছ ছাবমিশ্যন নৰ্মেলি দিয়া নাযায়, যিহেতু লেক অফ মানে আপোনাৰ এক্সপিৰিয়েঞ্চ থাকে বা মানে গোটেই প্ৰচিডিংখিনি জনা নাযায়। গোটেইখিনি জনাৰ পিছত এজন ছিনিয়ৰৰ লগত কনচাল্ট কৰি পেলাই বা এজন ছিনিয়ৰৰ আণ্ডাৰত থাকি পেলাইহে সেই এডভকেটজনে গোটেই কমপ্লিট কেনেকৈ কি বস্তু কৰে শিকে। আৰু বহু ক্ষেত্ৰত দেখা যায় যে প্ৰথম দিন অহাৰ পিছতে বা লিমিটেড টাইম পিৰিয়ডতে কোনো ছিনিয়ৰে জুনিয়ৰক নিশিকায়। এটা দীঘলীয়া এটা মানে আপোনাৰ এটা টাইম পাৰ হোৱাৰ পিছতে লাহে লাহে নিজাববীয়াকৈ শিকিব লাগে। কোনোৱে ধৰি পেলাই শিকাই নিদিয়ে, বহুত কথা থাকে বিভিন্ন। সেইকাৰণে তেওঁলোকে নিজেই যিমানটো পাৰে মানে ছিনিয়ৰৰ লগত থাকি যিমানটো পাৰে আৰু সেই বস্তুটো শিকিব লাগে। কামবোৰ কেনেধৰণৰ হয়? নতুন যিখিনি প্ৰথম একে প্ৰেক্টিছ কৰিবলৈ জাষ্ট নামিছেহে আৰু পঢ়া শুনা কৰি জাষ্ট নামিছে, তেওঁলোকে কামবোৰ কেনেধৰণে শিকিবলগীয়া হয়? কি কাম শিকিবলগীয়া হয়? কাম বেচিকেলি নিজৰ যোনটো ইণ্টাৰেষ্ট থাকে, ধৰক কাৰোবাৰ ক্ৰিমিনেল লজিৰ ওপৰত আপোনাৰ ইণ্টাৰেষ্ট থাকে, কাৰোবাৰ চিভিল প্ৰেক্টিছৰ ওপৰত, চিভিল কেছবিলাকৰ ওপৰত আপোনাৰ ইণ্টাৰেষ্টটো থাকে। তাত নিজকে আগত মানে বস্তুটো ভগাই ল'ব লাগিব যে মই কোনটো ফিল্ডত আগবাঢ়িব বিচাৰোঁ। সেই সেনেধৰণে ছিনিয়ৰক আপুনি ল'লে আৰু প্লাছ প্ৰথম অৱস্থাত তেওঁৰ ফাৰ্ষ্ট যোনটো হেল্প পাব এইটো হ'ল ছিনিয়ৰৰ বাহিৰে নিজাববীয়াকৈ অকলে আহি পেলাই শিকাটো অলপ ডিফিকাল্ট হৈ যায়। তো প্ৰথম কথা ভাল এজন ছিনিয়ৰ লোৱা যোনে আনক শিকায়। এই কথাটো গুৰুত্বপূৰ্ণ, মানে যোনে আনক শিকায় সেই ধৰণৰ ছিনিয়ৰক ল'ব লাগে, যে তেতিয়া নিজেও শিকিব বা এনেকুৱাও নহয় যে খালি ছিনিয়ৰে জুনিয়ৰক শিকাব। বহু ক্ষেত্ৰত দেখা যায় যে আজিকালি নতুন যোনটো জেনেৰেশ্যন, নতুন বস্তুবিলাকৰ লগত য'ত এতিয়া আপোনাৰ BNS আহিলে, নতুন দিশত নলেজ আমাৰ জুনিয়ৰ এডভকেটবিলাকৰো বহুত নলেজ। তো জুনিয়ৰ যোনখিনি এডভকেট থাকে তেওঁলোকৰ পৰা আমাৰ ছিনিয়ৰ এডভকেটে বহু বস্তু শিকিব পাৰে। তো তেনেদৰে এটা চেম্বাৰ বা তেনেদৰে এটা গ্ৰুপ মানে যদি টাৰ্গেট লৈ পেলাই কাম কৰা যায়, তেতিয়াহ'লে নতুন প্ৰজন্ম যোনখিনি এডভকেট আছে তেওঁলোকে বহুত জলদি মানে আপোনাৰ আগবাঢ়ি যাব পাৰে। টেকন'লজিৰ কথা বহুখিনি আহিছে এতিয়া। টেকন'লজি আগৰ আপোনাৰ
কেছ ধৰক মই ধৰক 2000ৰ কথা কৈ আছোঁ বা 90sৰ কথা, তেতিয়া আপোনাৰ ধৰক লেপটপ নাছিলে বা এই ধৰণৰ নাছিলে। আজি লেপটপৰ বা নতুন জেনেৰেশ্যন এআই আহিলে, নতুন বস্তুবিলাক আপোনাৰ কনচেপ্টটো অহা 5-10 বছৰ হ'ল। তাৰ আগৰ এডভকেটখিনিৰ কাৰণে অলপ প্ৰব্লেম হয় সেই বস্তুটোৰ কাৰণে, সেইকাৰণে জুনিয়ৰবোৰে ছিনিয়ৰ এডভকেটক বহু ক্ষেত্ৰত হেল্প কৰি দিয়ে আৰু দৰকাৰো হয় তেওঁলোকৰ, যিহেতু ছিনিয়ৰ এডভকেটবিলাকে এইখিনি বস্তুৰ লগত অলপ কম মানে হ'ল। এইখিনি ক্ষেত্ৰত আচলতে ইউজটো ইমান নহয়তো ছিনিয়ৰখিনি। আৰু এনেই ধৰক কোৰ্টৰ ভিতৰৰ পৰিৱেশটোৰ কথা যদি আমি কওঁ, ছিনিয়ৰ এডভকেট বা জাজক সেই মুখামুখি হোৱাৰ সেই প্ৰথম পৰিৱেশটো কেনেকুৱা হয়? প্ৰথম যেতিয়া ভয়ে যোৱা যায়, ভয়টো এটা থাকিবই, কলেজলৈ যোৱাৰ প্ৰথম যেনেকুৱা দিনবোৰ, আৰু তাত মানে প্ৰথম কিবা ছাবমিশ্যন দিয়াৰ টাইমতো ভয় লাগে। মোৰ অভিজ্ঞতা এটা, নিজৰ ব্যক্তিগত অভিজ্ঞতা এটা কওঁ। নৰ্মেলি গুৱাহাটী হাইকোৰ্টত গৈ পেলাই ছাবমিশ্যন দিয়া হয়। আপোনাৰ যোনটো ইটানগৰত যোনটো হাইকোৰ্টৰ ব্ৰাঞ্চ আছে, তাত মই প্ৰথম যোৱাতে মানে মোৰ মানে ভয় লাগি আছিলে। এনেকুৱা লাগি আছিলে জাজে কিবা ক'বই নেকি, আৰু ভয় মানে বহুত ভয় লাগে। মানে চবৰ আগত ভিডিঅ' অলৰেডি কোৰ্টৰ প্ৰচিডিংখিনি ভিডিঅ'ও হয়। যদি গালি খোৱা যায় চবৰ ওচৰত এটা ইমেজটো যিমানে পাৰে বা গালি খালে আকৌ চবে চায় সেই বস্তুটো। তো সেইটো এটা অভিজ্ঞতা থাকে মানে ভয়ৰ মানে ফাৰ্ষ্ট। তাৰপিছত যেতিয়ালৈকে নিজৰ এটা কোৱাৰ এক্সপিৰিয়েঞ্চ বা ছিনিয়ৰৰ লগত শিকা যায়, তাৰপিছত ইউজটো হৈ যায় আৰু গোটেই বস্তুটোৰ লগত। আপোনাৰ প্ৰথম আৰ্গুমেণ্টৰ অকণমান অভিজ্ঞতা কওকচোন। প্ৰথম আৰ্গুমেণ্ট কেনেকুৱা আছিলে? প্ৰথম আৰ্গুমেণ্ট বুলি কওঁতে বেল ফাইলে আছিলে, আৰু এইখিনি মোৰ ইয়াত তেজপুৰ কোৰ্টত বেল ফাইল কৰা হৈছিলে। তাত ইমান মানে ভয়টো ইমান বেছিকৈ নালাগে, কিন্তু হাইকোৰ্টত বেল ফাইল কৰোঁতেহে ভয় লাগে। কিউকি আমাৰ যোনখিনি হাইকোৰ্টত যোনখিনি জাষ্টিচ আছে বা যোনখিনি জাজ আছে, তেওঁলোকে বহুত মানে আপোনাৰ বস্তুবিলাক কিবা ছাবমিশ্যন দিলে নহ'ব, খালি তেওঁলোকে ডাইৰেক্ট কুৱেশ্যন সুধি দিয়ে। আপুনি যদি প্ৰিপেয়াৰ হৈ নাযায়, তেতিয়াহ'লে গালি খাবৰ কাৰণে ৰেডি থাকিব লাগে। সেই বস্তুটো লৈ পেলাই গোটেই যিমান এডভকেট আছে, জুনিয়ৰ বুলি নহয় ছিনিয়ৰখিনিও মানে প্ৰিপেয়াৰ হোৱাৰ পিছতো তেওঁলোকৰ আপুনি যদি ছাবমিশ্যনৰ আগমুহূৰ্তত তেওঁলোকক লগ পায়, সেই ভয়টো তেওঁলোকৰ মুখত থাকে। যোনখিনি এক্সপিৰিয়েঞ্চ হৈ গ'ল তেওঁলোকৰ কথাটো বেলেগ, কিন্তু আমিতো অলৰেডি শিকি আছোঁ। আমাৰ মানে অলৰেডি ভয়তে মানে গোটেই যেতিয়ালৈকে কামটো প্ৰচেছ নহয় তেতিয়ালৈকে ভয়ে লাগি থাকে। আৰু এবাৰ হৈ যোৱাৰ পিছত মনটো মানে খুব মানে ভাল লাগে আৰু ইমান মানে এটা এনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা গৈ পেলাই আপুনি হাইকোৰ্টত ছাবমিশ্যন দি আছে, তো সেই বস্তুটো এটা ভাল লাগে আৰু। এনেই কোৰ্ট ৰুমৰ অকণমান পৰিৱেশ কওকচোন। ধৰক আমি সাধাৰণ ৰাইজে চিনেমাত দেখে যিটো কোৰ্টৰ যিটো পৰিৱেশ, জাজে চাই থাকে, এজনে আৰ্গুমেণ্ট কৰি থাকে, ক্লায়েণ্টে চাই থাকে, তেওঁৰ নিজৰ উকিলৰ মুখলৈ চাই থাকে, এনেধৰণৰ সেই পৰিৱেশটো চিনেমাত যিটো পৰিৱেশ দেখা যায়, সেইটোৱে ভিতৰৰ পৰিৱেশ থাকেনে নে কেনেধৰণৰ পৰিৱেশ থাকে? চিনেমাতটো আপোনাৰ একজেক্ট যোনটো আমাৰ কোৰ্টত চলি থাকে সেনেকৈ নেদেখায়। চিনেমাত আপোনাৰ ধৰক গোটেই ৰাইজখিনি বহি থাকে, এনেকুৱা কোৰ্টত নহয়। যোনখিনি আপোনাৰ আছামী থাকে তেওঁলোকে আহে, উইটনেছ যোনখিনি মানুহ থাকে তেওঁলোকে আহে, আৰু এডভকেট থাকে, আৰু পাব্লিক প্ৰচিকিউটৰ থাকে, আৰু জাজজন থাকে। তাৰপিছত নিজৰ ছিষ্টেমেটিক হিচাপে যোনখিনি কজ লিষ্ট থাকে, সেই হিচাপে কেছবিলাক এটাৰ পিছত এটা আহে। সেই হিচাপে এডভকেটখিনি নিজৰখিনি কয়, আৰু পাব্লিক প্ৰচিকিউটৰে নিজৰ যোনখিনি ষ্টেটৰ হৈ পেলাই ক'ব লাগে সেইটো কয়। তাৰপিছত বস্তুবিলাক সেইমতে এটা প্ৰচিডিং আছে, সেইমতে চলি থাকে। টিভিত দেখুওৱা নিচিনা একুৰেট সেইবিলাক নহয়। এটা প্ৰেছাৰ এটাতো থাকে, জাজে আপোনাক চাই থাকিব, আপোনাৰ আৰ্গুমেণ্ট তেওঁ জাজ কৰি থাকিব, লগতে ক্লায়েণ্টে আপোনাৰ পৰা এটা আশা কৰি লৈ পেলাই চাই থাকিব। প্ৰেছাৰটো আছেই, প্ৰেছাৰ মানে টেনশ্যনো আছে। এতিয়া আপোনাৰ গতিকে তেওঁলোকৰ এটা মানে এজন ক্লায়েণ্ট যেতিয়া যিকোনো কেছত মানে আছামী হয়, তেওঁলোকৰ এটা ভৰসা মানে লাষ্ট ভৰসাই হ'ল যে এডভকেট, আৰু সেই ভৰসাটো আমাৰ ক্লায়েণ্টক দিয়াটো আমাৰ দায়িত্ব। আৰু তেতিয়া সেই বস্তুটো আপুনি প্ৰচেছত যেতিয়া আপুনি কৰিব যাব, সেই বস্তুটো কৰোঁতে যাওঁতে আপোনাৰ বাৰ্ডেন থাকে, আৰু ভয়, বাৰ্ডেন, টেনশ্যন অলপ থাকেই। যিহেতু আমি লিগেল ফিজ এটা লৈ আছোঁ, আৰু আমাৰ এটা দায়িত্ব আছে তেওঁলোকৰ প্ৰতি। সেই দায়িত্বই ক'ৰবাত না ক'ৰবাত আমাক প্ৰফেশ্যনটোত ষ্ট্ৰিক্ট, আৰু আমি এটা গাইডলাইনৰ মাজত আমি সেই বস্তুটো আমি ডেলিভাৰ কৰোঁ। আৰু সেই প্ৰেছাৰ এটা লৈ থাকিব লাগে। আপোনাৰ ৰাতি 12টা বজাতো কেতিয়াবা ফোন কৰে, ৰাতি 11টা বজাতো ফোন কৰে ক্লায়েণ্টে, যে কালি মোৰ কেছটো কি হ'ব। তেওঁলোকৰ এটা টেনশ্যন চলি থাকে, আৰু তেওঁলোকে নাচায়, বহুত মানুহেতো নাচায় যে এডভকেটজনে কি কৰি আছে ঘৰত। বহুত বিভিন্ন কামত আমি ব্যস্ত হৈ থাকোঁ, তথাপিও মানে সেই বস্তুটো কৰিব লাগে আৰু। প্ৰথম অৱস্থাত এই যে ক্লায়েণ্টৰ কথা কওঁতেই মই সোধোঁ, এই ক্লায়েণ্ট বেছটো বনাওঁতে, নেটৱৰ্কটো বনাওঁতেতো এটা সময়ৰ দৰকাৰ হয়। তাৰ কাৰণে এটা ষ্ট্ৰেটেজি নিশ্চিতভাৱে থাকিব, নহয় জানো? কেনেধৰণে ক্লায়েণ্ট বেছ কেনেধৰণে বনাব লাগে?
নতুন যিখিনি ধৰ আপুনিও নতুনেই হয়। তথাপি আপোনাৰো অভিজ্ঞতা 3 বছৰ মানে মোৰ অভিজ্ঞতাটো হ'ল যে প্ৰথম কথা বিভিন্ন সামাজিক কাম কাজত আমি এডভকেচি হোৱাৰ আগততো আমি জানিম যে এডভকেট হ'ম তেতিয়াৰ পৰাই আমি এটা এইম যিহেতু আমাৰ এডভকেট হোৱা বা আমি পঢ়ি আছোঁ এডভকেচি তেতিয়াই মানুহৰ লগত যোনটো কানেক্টিভিটি সেইটো বজাই ৰাখিব লাগে বিভিন্ন মাধ্যম হ'ব পাৰে কোনোবা পলিটিকেলি হ'ব পাৰে কোনোবা নন পলিটিকেলি হ'ব পাৰে কোনোবা সামাজিক জীৱনত বিভিন্ন সামাজিক কাম কৰি পেলাই মানুহৰ লগত কানেক্টিভিটিটো ৰাখিব পাৰে বা আপোনাৰ বিভিন্ন আমি যোনটো এৰিয়াৰ পৰা বিলং কৰোঁ সেই এৰিয়াৰ মানুহৰ প্ৰব্লেমবোৰ লৈ পেলাই আপুনি কথা পাতিব পাৰে সেনেকৈ কৈ পেলাই এটা নেটৱৰ্ক বিল্ড হয় আৰু আল্টিমেটলি সেই নেটৱৰ্ক বিল্ড হোৱা কামটোৱে আপোনাক এডভকেচি আমি যেতিয়া প্ৰেক্টিচ কৰোঁ সেই বস্তুটো আপোনাক হেল্প কৰিব কামত আহিব আৰু যেতিয়া প্ৰেক্টিচ কৰি থাকে তেতিয়াও কোৰ্টতো আপুনি সেইখিনি নেটৱৰ্কিংখিনি কৰিব লগা হয় চাগে হয় এইখিনি বস্তু বজাই লৈ যাব লাগিব বিভিন্ন মানুহৰ এটা বেকগ্ৰাউণ্ড থাকে এডভকেচিটোও থাকে বা আপোনাৰ সামাজিক এটা দায়বদ্ধতাও থাকে এডভকেচি কৰাৰ লগে লগে আপোনাৰ সামাজিক যোনটো দায়বদ্ধতা সেইটো আপুনি পাহৰিলে নহ'ব কিউকি আপুনি কোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছে সেইটোও চাব লাগিব এডভকেট হৈছে আপুনি আজি কিন্তু মানে সামাজিক দৃষ্টিভংগী বা সমাজৰ লগত যোনটো এটা আমি জড়িত হৈ আছোঁ সেই বস্তুটো আমি পাহৰিব নোৱাৰোঁ আৰু সেই বস্তুটো এডভকেচিৰ লগত আমি বজাই ৰাখিব লাগে তেনেধৰণে নেটৱৰ্কিংটো বাঢ়ি গৈ থাকে এই ল ইণ্টাৰ্ণশ্বিপবোৰ যে হয় কিমান ইউজফুল হয় কিমান ইণ্টাৰ্ণশ্বিপবোৰ বহুত ইউজফুল হয় আজিকালি আপুনি যদি আপুনি চাই ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি আছে গুৱাহাটী ইউনিভাৰ্চিটিটো আছেই বিভিন্ন ইউনিভাৰ্চিটি যোনবোৰে আপোনাৰ বিশেষকৈ যোনখিনি ল ডিগ্ৰী প্ৰভাইড কৰে ইণ্টাৰ্ণশ্বিপ মাষ্ট মই যেতিয়া মানে মোৰ নিজৰ এক্সপিৰিয়েঞ্চটো কওঁ আমি যেতিয়া ধৰক দিল্লীত মই বিকম যেতিয়া পঢ়ি আছিলোঁ ইভেন যিকোনো কোৰ্চত আপোনাৰ ইণ্টাৰ্ণশ্বিপটো মাষ্ট বি আপুনি পঢ়াৰ টাইমতে প্ৰেক্টিকেলিটিটো বহুত দৰকাৰ নহ'লে আপুনি খালি কিতাপৰ নলেজটো লৈ থাকিলে নহ'ব প্ৰেক্টিকেল ফিল্ডত কি চলি আছে সেইটো বস্তু লাগিব মই ব্যক্তিগত মোৰ অনুভৱ যি মানুহে LLB কৰি আছে বা গ্ৰেজুৱেশ্যন কৰি আছে বিভিন্ন আপোনাৰ কোৰ্চ কৰি আছে তেওঁলোকৰ ইণ্টাৰ্ণশ্বিপটো মাষ্ট বি অসমত লাহে লাহে এই প্ৰচেছটো আহি আছে বিভিন্ন ষ্টেটবিলাকত অলৰেডি আছিলে ইণ্টাৰ্ণশ্বিপটো কৰিলে কি হয় তেওঁৰ কামৰ যোনটো আইডিয়া যে মই ভৱিষ্যতত কি কাম কৰিম সেই বস্তুটো তেওঁ গ্ৰেজুৱেশ্যন বা ডিগ্ৰী পঢ়ি থকাৰ টাইমতে তেওঁ সেই বস্তুটো আইডিয়াটো আহি যায় সেইকাৰণে ইণ্টাৰ্ণশ্বিপটো বহুত দৰকাৰ কিমান ডিউৰেশ্যনৰ থাকে এইটো কলেজে ডিচাইড কৰি দিয়ে তেওঁলোকে যে ধৰক কিছুমানক 1 মান্থ যোনটো আপোনাৰ ভেকেশ্যন থাকে সেইটো পিৰিয়ডত কিছুমানত লাষ্ট যোনটো ছেমিষ্টাৰ আমাৰ চলি থাকে সেই লাষ্ট ছেমিষ্টাৰত লাষ্ট 3 মান্থ ইণ্টাৰ্ণশ্বিপ কৰিব দিয়ে বিভিন্ন কলেজৰ নিজাববীয়াকৈ ইণ্টাৰ্ণশ্বিপ এটা পিৰিয়ড থাকে কলেজবিলাকে যোনটো দিয়ে এতিয়া কোৰ্টত যেতিয়া অহা যায় নতুন উকিলসকল যেতিয়া আহে প্ৰেক্টিচ কৰিবলৈ আহে হয় ছিনিয়ৰসকলে কিমান মটিভেট কৰে মটিভেট কৰে তেওঁলোকে মটিভেট কৰে আৰু মই ভাবোঁ আৰু যিকোনো মানুহ যিকোনো ক্ষেত্ৰত যেতিয়া আনক মটিভেট কৰিব সেই বস্তুটোত তেওঁ নিজেও ইনভলভ হয় আৰু তেওঁ সেই বস্তুটোত আনক ইনভলভ কৰা মানে তেওঁ সেই বস্তুটোৰ প্ৰতি এটা মানে আপোনাৰ ইণ্টাৰেষ্টটো থাকি যায় আৰু চবক একেলগত লৈ যোৱাটোৱেই মেইন মটিভ হ'ব লাগে আৰু ছিনিয়ৰবোৰে সেইটো কৰে মটিভেশ্যন দিয়ে বিভিন্ন ফিল্ডত বিভিন্ন ছিনিয়ৰছবোৰ আছে এতিয়া আমাৰ তেজপুৰ কোৰ্টতে বিভিন্ন এডভকেটছখিনি আছে যোনখিনি আমাক মটিভেশ্যন বা বিভিন্ন ফিল্ডত এই ফিল্ডত আগবাঢ়ি যাবৰ কাৰণে কেনেকৈ হেল্পটো তেওঁলোকে কৰি থাকে মানে পাৰ্টিকুলাৰলি আপোনাক কোনোবাই মটিভেট কৰিছে মটিভেট আমাৰ আছে মোৰ ছিনিয়ৰ যোনখিনি আছে কাজিমান তামাং ৰ'জ ভৰালী আমাৰ মষ্ট ছিনিয়ৰ মেম্বাৰ SK আলম ছাৰ তেওঁলোকে আছে বিৰাজ নাথ ছাৰ আছে বিজয় বসুমতাৰী ছাৰ এটা টিম মোৰ মানে কোৰ্টৰ লগত সম্পৰ্ক মই LLB নকৰাৰ আগৰ পৰাই তেওঁলোকৰ লগত এটা ঘৰুৱা সম্পৰ্ক তো মই এডভকেট নোহোৱাৰ আগতে তেওঁলোকৰ লগত এটা মানে ঘৰুৱা নিচিনা সম্পৰ্ক আগৰ পৰাই গাইডেন্সটো আপুনি আগৰ পৰাই তেওঁলোকৰ লগত এইটো মই দেউতাৰ পৰাই বেচিকেলি দেউতাক তেওঁলোকে চিনি পায় সেই বস্তুটোৱে মোৰ কাৰণে মানে এটা বেনিফিট বা এটা ফ্ৰুটফুল হ'ল আৰু মোৰ এনে প্ৰত্যেকখন ফিল্ডতে জেলাচি থাকে ছিনিয়ৰ জুনিয়ৰ্ছৰ মাজত বা বিভিন্ন ক্ষেত্ৰত আৰু জেলাচি থাকে ল ফিল্ডখনৰ কথা কওকচোন জেলাচি থাকে নাথাকে থাকে অবভিয়াছলি আপোনাৰ যদি আপুনি কেছ বেছি পাই আছে জুনিয়ৰ হৈ পেলাই যদি আপোনাৰ নামটো বেছি পপুলাৰ হৈ গ'ল তেতিয়াহ'লে বাকীখিনিয়ে কৈ থাকে আমি ইমান কম দিনত পপুলাৰ হ'ব নোৱাৰিলোঁ এইটো দেখোন 2 দিনৰ পোৱালি বহুত পপুলাৰ হৈ গ'ল এইখিনি বস্তু জেলাচি আৰু জেলাচি কৰাটো যাৰ ওপৰত কৰি আছে তেওঁ নিজক
আশীৰ্বাদ হিচাপে ল'ব লাগে তেওঁ জেলেচি কৰিছে বুলিয়ে আজি মই ইমান ওপৰত উঠিব পাৰিলোঁ যদি তোমালোকে জেলেচি নকৰিলা হয় তেতিয়াহ'লে মই আজিলৈকে এনেকুৱা জুনিয়ৰ উকিল হৈ থাকিলেও যোনে কোনো চিনি নাপালে হয় সেইকাৰণে যোনে এৰি দিব লাগে আৰু এইটো চেলেঞ্জ বুলি ভাবি আগবাঢ়ি গ'ল চেলেঞ্জে হয় এইটো এডভকেচি বুলি নহয় বিভিন্ন আপুনি বিজনেছৰ ক্ষেত্ৰতে হওক বা আপুনি যোনটো ফিল্ডত আপুনি চবৰে এটা ফিল্ডত জেলেচি ভাৱ থাকেই থাকে জেলেচি কৰাটো বহুত দৰকাৰ কোনোবাই তেতিয়াহে আপুনি এটা ফিল্ডত একদম এণ্ডলৈকে বহুত আগবাঢ়ি যাব পাৰিব একদম সঁচা কথা এইটো সেইটো এটা চেলেঞ্জ থাকিব লাগে সদায় এটা প্ৰেছাৰ এটা থাকিব লাগে চেলেঞ্জ নাথাকিলেতো আৰু সেই প্ৰফেশ্যন থাকিও ভাল নালাগে হয় এতিয়ালৈকে 3 বছৰ পাৰ হৈছে আপোনাৰ ধৰক লৰ ফিল্ডত এতিয়ালৈকে আপুনি কৰা কোনোবা কেছ ফেমাছ হোৱা বা ছিগনিফিকেণ্ট কিবা কেছ আছে নেকি ফেমাছ কেছ এটা আছে গোটেই আপোনালোকৰ কেছটোৰ বিষয়ে চাগে জানে গোটেই অল অভাৰ ইণ্ডিয়া মিডিয়া যোনখিনি আছে তেওঁলোকেও মোক কণ্টেক্ট কৰিছিলে সেই কেছটোৰ বিষয় লৈ মই অফিচাৰজনৰ নাম মই ক'ব বিচৰা নাই এজন IAS অফিচাৰ বুলিয়ে কৈছোঁ তেখেতৰ ফেচবুক পোষ্টত কোনোবাই নাম নকওঁ মই মানে নামখিনি কোনোবাই ঢেকীয়াজুলিৰ কোনোবাই এজনে হাঁহা ৰিয়েকশ্যন এটা দিছিলে হাঁহা ৰিয়েকশ্যন যোনটো আমি ফেচবুকত দিব পাওঁ কোনোবাই এজনে লিখিছে মেম আজি মেকআপ কৰা নাই নেকি আপুনি এজন IAS অফিচাৰৰ ফেচবুক পোষ্টত আচ্ছা আৰু মোৰ যোনজন ক্লাইণ্ট আছিলে তেওঁ এটা হাঁহা ৰিয়েকশ্যন কেতিয়াবা ভুলতো হৈ যায় কেতিয়াবা মোবাইলটো পকেটত থ'লে আপোনাৰ হৈ যায় সেইটোৰ কাৰণে সেই অফিচাৰজনে তেওঁক নহ'লেও 700 কিলোমিটাৰ ডিষ্টেঞ্চ তেওঁৰ ঘৰ আৰু কোৰ্টলৈকে 700 কিলোমিটাৰ নহ'ব পাৰে 400-500 কিলোমিটাৰমান তেওঁ যাব লগা হ'ল সেই কোৰ্টত এই কেছটোত বেইল ল'বৰ কাৰণে তেওঁ কেছ কৰি দিছিলে IAS অফিচাৰজনে খালি ইমানটো ৰিজনে আছিলে তেওঁ কাৰোবাৰ বেলেগৰ কমেণ্টত হাঁহা এটা ৰিয়েকশ্যন দিছিলে আৰু কমেণ্টটো আছিলে মেম মেকআপ আজি কৰা নাই নেকি ফেচবুক প্ৰফাইল পিকচাৰত কেনেকুৱা হ'ল কেছটো কি হ'লগে তাৰপিছত বেল দিলে তাৰপিছত কেছটো চাগে ফাইনেল ৰিপৰ্ট দিব নহ'লে চাৰ্জশ্বিট হ'ব এতিয়ালৈকে হোৱা নাই কিন্তু তেওঁক মই বেল কোৰ্টৰ পৰা কোকৰাঝাৰ কোৰ্টৰ পৰা তেওঁক বেইলত মানে আপোনাৰ লৈ আহিছোঁ তো এনেকুৱা কোৰ্ট ইমান অলৰেডি কোৰ্ট বস্তুটো ইমান বাৰ্ডেন আছে তাৰ ভিতৰতো আপুনি চাব যে এই ধৰণৰ কেছ যোনটো ৰেজিষ্টাৰে হ'ব নালাগে এই ধৰণৰ কেছ ৰেজিষ্টাৰ হয় কেছে হ'ব নালাগে আচলতে কেছে হ'ব নালাগে এইটো অসাৱধান বশতঃ হৈ যায় যে সেইটো আপুনি আকৌ ৰিয়েকশ্যনটো আপুনি ঘূৰাই ল'ব নোৱাৰে আৰু গুচি গ'ল আৰু সেইটোৰ কাৰণে মানে গোটেই অল অভাৰ ইণ্ডিয়াত এই কেছটো ফেমাছ আছিলে যে হাঁহিলেও কাৰোবাৰ ওপৰত কি কেছ হ'ব পাৰে নেকি হয় সেইটোৱে হাঁহিলেও কেছ হ'ব পাৰে নেকি আচলতে সেইটো ইটিকিং কৰা বুলি ভাবিলে আৰু তেওঁ ভাবিছে আৰু এতিয়া আপুনি ধৰক আপোনাৰ এই ইমান দিনৰ এক্সপিৰিয়েঞ্চত আপোনাৰ কেতিয়াবা কোনো জাজমেণ্টক লৈ পেলাই আপোনাৰ কেতিয়াবা ফ্ৰাষ্ট্ৰেশ্যন আহিছে নেকি নাই ফ্ৰাষ্ট্ৰেশ্যন বুলি এনেকুৱা একো নাই মানে যিহেতু আমাৰ জীৱনটো মই নিজৰ লাইফটো ষ্ট্ৰাগল বুলিয়ে ভাবোঁ ষ্ট্ৰাগল কৰি পেলাই আমি যাব লাগে তো কোনো ষ্টেপত কেতিয়াবা আমি ভবা মতে যদি নহয় তাত ফ্ৰাষ্ট্ৰেশ্যন কৰিব লগা একো নাই আমাৰ যোনটো পাৰ্ট থাকে কেছত বা বিভিন্ন দিশত আমাৰ পাৰ্টটো আমি 100% দিছোঁ বাকী কি হয় প্ৰচিডিঅ'ৰ মতে সেইটোতো আমাৰ হাতত নাথাকে বা জাজ বা IPC আজিকালি BNS সেইমতেই হ'ব যোনটো হ'ব কিন্তু আমাৰ পাৰ্ট যোনটো থাকে আমাৰ মানে ক্লাইণ্টক লৈ পেলাই সেই পাৰ্টটো আমি 100% দিওঁ তাৰপিছত যদি জাজমেণ্ট কিবা এগেইনষ্টত আহে সেইটো এপিল আছে হাইকোৰ্টত গৈ পেলাই তেওঁলোকে এপিল কৰিব পাৰে আকৌ তাৰ পৰা ৰিলিফ পাব পাৰে লোৱাৰ কোৰ্টত ধৰক আমি যদি কিবা কেছ আমাৰ এগেইনষ্টত হয় বা কিবা হয় তেওঁলোকে হাইকোৰ্টত গৈ পেলাই সেইটো এপিল কৰি পেলাই তেওঁলোকে ৰিলিফ পাব উকিলে ক্ৰিমিনেলক কিয় ডিফেণ্ড কৰে ডিফেণ্ড বুলি নহয় এইটো এটা প্ৰফেশ্যন হয় আপুনি যদি মই সৰু উদাহৰণ দিওঁ একদম সহজে বুজিবৰ কাৰণে কাৰোবাৰ এটা গ্ল'চাৰী শ্বপ আছে তাত কোনোবা ক্ৰিমিনেলে আহি পেলাই যদি কয় এক পেকেট বিস্কুট দিয়ক তেওঁ ক'ব নেকি যে মই বিস্কুটটো তোমাক নিদিওঁ ৰেচপেক্টিভ অফ সি কি বেকগ্ৰাউণ্ডৰ তেওঁক সেই দোকানীজনে বিস্কুটটো দিবই লাগিব কিয়নো তেওঁ সেইটো বিজনেছ প্ৰফেশ্যন বা তেওঁৰ সেইটো কাম অন দ্য ছেইম ৱে আমাৰ যোনটো প্ৰফেশ্যন আমি যোনটো কাম কৰিছোঁ তেখেতে যোনটো ভাৰ্চন আমাক কৈছে বা তেখেতৰ যোনখিনি আমি গম পালোঁ সেই বস্তুটো লৈ পেলাই এজ এ ক্লাইণ্ট আমি তেওঁলোকক ডিফেণ্ড কৰিবই লাগিব ক্লাইণ্ট হিচাপে আচলতে যোনেই নহওক আমি ডিফেণ্ড বাকী জাজমেণ্ট এগেইনষ্টত আহে ফৰত আহে এইটো বেলেগ কথা এতিয়া বহুত কথা ধৰক ল ফিল্ডখনৰ কথা সাধাৰণ ৰাইজৰ মনত বহুত কথা থাকে বহুত প্ৰশ্ন থাকে যে যেতিয়া এটা কেছ কোনোবা পাৱাৰফুল মানুহৰ এগেইনষ্টত হয় যেতিয়া পইচা থাকে পাৱাৰ থাকে ইনফ্লুৱেঞ্চ থাকে তেতিয়া যিকোনো কেছত মানুহ হাত সাৰি যাব পাৰে এইটো কেনেধৰণে চাই আপোনাক বেচিকেলি আপুনি চাওক কোৰ্টত কেছ অহাৰ আগত কেছবোৰ ক'ৰ পৰা আহে এটা ঘটনা ঘটাৰ পিছত প্ৰথম মানুহজনে ক'ত যাব এটা ষ্টেট মেচিনেৰী আছে পুলিচ হওক
তেওঁলোকৰ তাত বা CBI হওক বা তেওঁলোকৰ ওচৰতে যাব যিকোনো ঘটনা ঘটাৰ আগত ঘটনা ঘটাৰ পিছত সেই গোটেই বস্তুটো কি ঘটনা ঘটিছে কি বস্তু লিখিব কি বস্তু নিলিখিব এইটো এটা গোটেই কমপ্লিট এই যোনটো ষ্টেটৰ মেচিনাৰী আছে মেচিনাৰী তেওঁলোকেহে বস্তুটো কোৰ্টলৈ পঠাব এতিয়া সেই গোটেই ঘটনাটো কাৰোবাৰ তাত মেন পাৱাৰ আছে মাছল পাৱাৰ আছে গোটেই ঘটনাটো ক'ৰ পৰা নিয়ন্ত্ৰণ হ'ব প্ৰথম য'ত ঘটনাটো ঘটিছে তাৰ পৰা আমি উই আৰ দ্য ছেকেণ্ড পাৰ্চন আমাৰ কোৰ্টত পিছত যায় তো সেই বস্তুটো গোটেই বস্তুটো প্ৰথম কথা হ'ল যে পুলিচে সেই বস্তুটো তদন্ত কেনেকৈ কৰিছে আৰু এতিয়া গোটেই ষ্টেটে এতিয়া পদক্ষেপ লৈছে বিভিন্ন যে গোটেই পুলিচ চিষ্টেম বা CBI বা হেনটেন যোনখিনি ষ্টেট মেচিনাৰী বা চেণ্ট্ৰেল মেচিনাৰী তেওঁলোকক ট্ৰেইন কৰিছে যে খালি মাছল পাৱাৰ মেন পাৱাৰ থাকিলেই যে মানুহজনে হাত মানে বস্তুটো হাত সাৰি যাব সেইটো নোৱাৰে আৰু ধৰক আমি এনেকুৱা এটা দেশত য'ত আমি বসবাস কৰি আছোঁ য'ত ইমান পপুলেশ্যন ডেম'ক্ৰেটিক এটা ছেটআপত আমি আছোঁ তাত ক'ৰবাত না ক'ৰবাত মোৰ পাৰ্চনেলি মানে অনুভৱ হয় ইমান দিনৰ প্ৰেক্টিছত য'ত মেন পাৱাৰ য'ত সব ক্ষেত্ৰত নহয় কিছুমান ক্ষেত্ৰত মানে লাগু হয় য'ত মানি পাৱাৰ য'ত পলিটিকেল পাৱাৰ থাকে তাত ক'ৰবাত না ক'ৰবাত মিছলিড আমি এটা পৰ্যায়লৈকে মিছলিড কৰিব পাৰি আৰু সেইটোত ক'ৰবাত না ক'ৰবাত জাজমেণ্টটোত আপুনি যোনটো আপুনি এজ এ লেমেন বা এজ এ পাব্লিকে কয় যে যাৰ তাত পইচা থাকে তেওঁলোকে বাচি যায় সেই বস্তুটো দেখা যায় কোৱা হয় যে দুখীয়াই জেল পায় আৰু ধনীয়াই পায় বেল তেনেধৰণৰ হয় কথাটো তেনেধৰণে কিছুমান ক্ষেত্ৰত হয় গোটেই যে একেবাৰে ধৰক আপুনি এটা এক্সাম্পল হ'ল সেইটো এটা এক্সাম্পলটো মানে আপুনি গোটেই বস্তুটোৰ ওপৰত আপুনি জাপৰি দিব নোৱাৰে কেতিয়াবা হয় আৰু বিভিন্ন কেছত আপুনি সুপ্ৰিম কোৰ্টত চাব বিভিন্ন মেন পাৱাৰ মানি পাৱাৰ থকা মানুহো সুপ্ৰিম কোৰ্টত গৈও লাষ্টত কনভিকশ্যন হৈ পেলাই জেলত আছে আপুনি যদি চাই এক্সাম্পল হিচাপে বিহাৰৰ চিফ মিনিষ্টাৰ আছিলে আগত লালু প্ৰসাদ যাদৱ তেওঁলোকৰ যোনটো কেছ আছিলে সেইটোতো আপুনি যদি মানে ষ্টাডি কৰে তেওঁ মেন পাৱাৰ আৰু মাছল পাৱাৰ পলিটিকেল পাৱাৰ থকা মানুহ আছিলে কিন্তু তথাপিও তেওঁৰ এগেইনষ্টত কিছুমান ক্ষেত্ৰত জাজমেণ্ট আছে তো সেইখিনি ক্ষেত্ৰত মানে কিছুমান ক্ষেত্ৰত মানে হৈ যায় কিন্তু এজ এ হোল আপুনি এইটো গোটেই আমি জেনেৰেলাইজ কৰিব নোৱাৰো কথাখিনি কিন্তু মানে ৰাইজৰ মাজত সেইটো এটা থাকি যায় মানে থাকে কাৰণ প্ৰায়ে তেওঁলোকে পায় হেনে ধৰণৰ কথা আমি যদি এটা কেছৰ কথালৈ আহোঁ মানে আমি ধৰক আইনৰ কথালৈ আহোঁ অকণমান আইনৰ কথাও পাতো আমি যিহেতু আপুনি প্ৰেক্টিচ কৰি আছে যিখন ডমেষ্টিক ভাইলেন্স এক্ট সেইখনৰ শাস্তিবোৰ কেনেকুৱা আপোনাৰ আপ টু 3 ইয়াৰ্ছ আছে আৰু ফাইনো আছে ফাইনৰ প্ৰভিজনো আছে আৰু ছেকশ্যনখিনি আপোনাৰ ছেকশ্যনখিনি এতিয়া চেঞ্জ হ'ল আগত IPCত আছিলে এতিয়া BNSত হ'ল আৰু আপ টু 3 ইয়াৰ্ছ আপোনাৰ ইমপ্ৰিজনমেণ্ট আছে হয় আৰু তাৰো বিভিন্ন আছে সেই হিচাপে মানে আপোনাৰ পানিছমেণ্টটো আছে আৰু আপোনাৰ ডমেষ্টিক ভাইলেন্স বেচিকেলি এতিয়া নতুন যোনটো আমি সমাজ এটা আমি চাই পাই আছোঁ য'ত নিউক্লিয়াৰ ফেমিলি হৈ গ'ল আগত আপোনাৰ গোটেই ফেমিলিবোৰ একেলগত আছিলে জইণ্ট ফেমিলি আছিলে আৰু বিভিন্ন কাৰণত বস্তুবিলাক ঘৰতেই ছেট আপ হৈ আছিলে ঘৰতে প্ৰব্লেমবোৰ ছল্ভ হৈছিলে কিন্তু যোনটো ছ'চিয়েল পেটাৰ্ণ আমাৰ এতিয়া দেখা যায় এই ছ'চিয়েল পেটাৰ্ণটোৰ কাৰণেহে এইখিনি ডমেষ্টিক ভাইলেন্স বা এইখিনি বস্তু দেখা যায় আগত সেইখিনি বস্তু ওলাইও নাহে এটা দিশ আছে আৰু এটা দিশ আছে যে ঘৰতেই বস্তুখিনি ছল্ভ কৰি ঘৰতে ছল্ভ হোৱাৰ মানুহৰ সামাজিক দায়বদ্ধতা এটা বেলেগ ধৰণৰ আছিলে এতিয়া মানুহবিলাক অলপ মানে যেতিয়া গ্ল'বেলাইজেশ্যন পুঁজিবাদীৰ এটা দিশ এটা আহিছে তাত সকলো বস্তুত মানে অলপ এনভাইৰনমেণ্টটো কমপ্লিটলি চেঞ্জ হৈ গ'ল আমাৰ আৰু ডমেষ্টিক ভাইলেন্স এক্টখন মিছলিড হোৱাও দেখা যায় নেকি মিছ ইউজ কৰাও দেখা যায় নেকি সেইটো আপোনাৰ যেতিয়া কেছটো চলে তেতিয়া আমি বিভিন্ন কেছৰ সব কেছ ভেৰাই কৰে কণ্ডিশ্যন বা কথাবোৰ তাত ওলাই পৰে বস্তুবিলাক যে মিছ ইউজ হয় কিছুমান ক্ষেত্ৰত আৰু লাষ্টত সেইমতেই কোৰ্টে ডিচাইড কৰে সেই বস্তুটো ট্ৰাইলত বা সেই বস্তুটো যেতিয়া কোৰ্টত প্ৰচিডিং চলি থাকে তেতিয়া বস্তুটো বুজা যায় মেণ্টেল হেৰাছমেণ্টটো ডমেষ্টিক ভাইলেন্সৰ ভিতৰত পৰে নে মেণ্টেল হেৰাছমেণ্টটো এটা দিশ আছে আপোনাৰ সেই বস্তুটো গোটেই বস্তুটো এক দিশ কৰি পেলাই তেওঁলোকে কমপ্লেইনটো দিয়ে আৰু তেনেধৰণে পক্সৰ কথা কওকচোন পক্সো মিছলিড হোৱা দেখা যায় আজিকালিতো অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে বহুতে পক্সো একখন বেচিকেলি মই যোনটো দেখিছোঁ আনএডুকেটেড যোনখিনি মানুহ আৰু যোনখিনি মানুহ অলৰেডি
ক্ৰিমিনেলি ইনভলভ আছে বহুত ক্ষেত্ৰত তেওঁলোকে অস্ত্ৰ হিচাপে আৰু এজনৰ ওপৰত তেওঁলোকে সেই বস্তুটো কৰা দেখা যায় সাপোজ মই এনেকুৱা দেখিছোঁ ধৰক দুজনৰ মাজত চিভিল মাটি লৈ পেলাই ডিস্পিউট আছে সেই ডিস্পিউটটো যেতিয়া এইটো এটা চিভিল নেচাৰ হয় চিভিল নেচাৰৰ কেছটোত আপুনি কোনো ধৰণৰ পানিছমেণ্ট নাপাব ধৰক জেল নহ'ব এই বস্তুটোত এটা মানে এটা কনক্লুজনত আহিবৰ কাৰণে বা সেই বস্তুটোত কোনোবা এটা পাৰ্টীয়ে নিজৰ যোনটো এটা দেখাবৰ কাৰণে আৰু এটা পাৰ্টিক তেওঁলোকে পক্সো আইনখন ব্যৱহাৰ কৰিছে এনেকুৱা বহুতবাৰ অলৰেডি মানে ঘটনাটো ঘটা নাই কিন্তু এই লেণ্ডৰ বিবাদটো লৈ পেলাই তেওঁলোকে এই আইনখন তেওঁলোকৰ এগেইনষ্টত কৰা দেখা যায় দেখিছো আমিও বহু ক্ষেত্ৰত বাতৰি দেখো যে মানে ভূমি সংক্ৰান্তীয় বেছিভাগ মানে ধৰক বিবাদ থাকে তাত পক্সো আইনখন তেওঁলোকে ব্যৱহাৰ কৰে পাছত কিন্তু এইটো বস্তু ট্ৰায়েল যেতিয়া চলে গোটেই বস্তুটো ক্লিয়াৰ হৈ যায় অলপ দিন ধৰক ট্ৰায়েল নোহোৱালৈকে অলপ দিন বস্তুটো বাতৰিত দেখা যায় তাৰপিছত যেতিয়া ট্ৰায়েলটো কোৰ্টত চলে তেতিয়া গোটেই বস্তু ক্লিয়াৰ হৈ যায় পক্সোখনটো খুব ষ্ট্ৰিক্ট আইন খুব ষ্ট্ৰিক্ট বিভিন্ন ছেকশ্যনত আপোনাৰ 10 ইয়াৰ্ছৰ পৰা লাইফ ইমপ্ৰিজনমেণ্ট আছে 20 ইয়াৰ্ছৰ পৰা লাইফ ইমপ্ৰিজনমেণ্ট আছে খুব ষ্ট্ৰিক্ট আইনখন আৰু সেইকাৰণে কিছু সংখ্যক মানুহ চবেই নহয় কিছু সংখ্যক আনএডুকেটেড মানুহ ক্ৰিমিনেল ইণ্টেনশ্যন থকা মানুহ তেওঁলোকে এইটো অস্ত্ৰ হিচাপে ইউজ কৰে কিন্তু সেই বস্তুটো ট্ৰায়েলত আপোনাৰ গোটেই বস্তু ক্লিয়াৰ পিকচাৰ হৈ যায় যে বস্তুটো ফলছ নে মানে ফলছ যে হয় গোটেই বস্তুটো এইটো ট্ৰায়েলত ওলাই পৰে আমি এতিয়া অকণমান আপোনাৰ ব্যক্তিগত জীৱনৰ কথা পাতো পঢ়া শুনা ক'ত কেনেকৈ কৰা হ'ল পঢ়া শুনা মই স্কুলিংটো আপোনাৰ গুৱাহাটীত কৰিছিলোঁ আৰু তাৰ আগত সৰুকালৰ স্কুলিংটো ইটাখোলা এখন ব্লু পাইনিং ইংলিছ হাই স্কুল বুলি কয় তাৰ পৰা মাইলছ বনচন গুৱাহাটীত ৰেচিডেঞ্চিয়েল স্কুল আছে তাৰ পৰা মই গ্ৰেজুৱেশ্যন কৰিবৰ কাৰণে দিল্লী এমিটি ইউনিভাৰ্চিটিত যাওঁ তাৰপিছত মই গুৱাহাটী ইউনিভাৰ্চিটিত আপোনাৰ LLB কৰোঁ কিন্তু তাৰ মাজতে মই LLB কৰিবৰ কাৰণে তামিলনাডু গৈছিলোঁ SRM ইউনিভাৰ্চিটি তো তাত মই এটা বস্তু মানে ৰাইজক সদায় মানে এই বস্তুটো মই এক্সাম্পল হিচাপে কওঁ তাত মই দেখিলোঁ ক্লাছত তামিল ভাষাত কথা পাতে মই এজন নন তামিল আছিলোঁ তাত জাতীয়তাবাদী কি মানে আমি মানে শিকিব পাৰি এনে মুখত জাতীয়তাবাদী হ'লেতো নহ'ব প্ৰেক্টিকেল যোনটো জাতীয়তাবাদ মই তাতেই দেখিছিলোঁ গোটেই ক্লাছত মই উঠি পেলাই ক'ব লাগে যে ছাৰ আই ডোণ্ট ন' তামিল প্লিজ স্পীক ইন ইংলিছ তাৰপিছতে তেওঁ ইংলিছটো ব্যৱহাৰ কৰে তাত একো প্ৰব্লেম নাই তেওঁৰো মই কথাটো কোৱাৰ কাৰণে বেয়া নাপায় বা ময়ো বেয়া নাপাওঁ তেওঁলোকৰ ষ্টেটৰ লেংগুৱেজ তেওঁলোকে ক'বই আৰু যিহেতু ল' বেকগ্ৰাউণ্ড নিজৰ ষ্টেটৰ যোনটো লেংগুৱেজ সেইটো বস্তুটো মানে বুজালে ভাল হয় তো তাত সেই বস্তুটো চাইছিলোঁ তামিলনাডুত মানে একদম প্ৰেক্টিকেলি জাতীয়তাবাদী মানুহ আৰু তাৰপিছত মই যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত যেতিয়া মই ছিটটো পালোঁ বহুত কম ছিট থাকি আছিলে খালি 20টা ছিট আছিলে তাৰপিছত মই SRM ইউনিভাৰ্চিটি এৰি পেলাই গুৱাহাটী ইউনিভাৰ্চিটিত মই LLB এডমিশ্যন লওঁ তাৰপিছত প্ৰেক্টিছ আৰম্ভ হয় মাজতে আপোনাৰ ক'ভিডত LLB নকৰোঁ বুলিয়ে ভাবিছিলোঁ মাজত মানে পঢ়া কালীনতে দেউতা ক'ভিডত ঢুকালে তাৰপিছত লগৰখিনি মটিভেট কৰিলে আৰু মানে মাজতে দেউতা ঢুকাই গ'ল এটা প্ৰব্লেম এটা হয় সেইটোৰ কাৰণে এৰি দিম বুলি কৈছিলোঁ কিন্তু বন্ধু বান্ধৱে সেইটো টাইমত বহুত ছাপোৰ্ট দিছে সেইকাৰণেহে LLBটো কমপ্লিট হ'ল মোৰ আপোনাৰ দেউতা আমি জানো প্ৰয়াত তুষাৰকান্তি সাহা নহয় জানো আমি যিখিনিলৈকে জানো আৰু তেওঁ খুব এগৰাকী মেধাৱী ব্যক্তি আছিল খুব এগৰাকী সমাজৰ খুব সচেতক ব্যক্তি আছিলে নহয় জানো তেখেতে কেনেধৰণে গাইড দি আপোনালোকক ডাঙৰ কৰিছে কেনে পৰিৱেশ পাইছে আপোনালোকে ঘৰত মানে ক'বলৈ গ'লে বেছিখিনিতো কথা মই মানে ধৰক কম সময়ত ক'ব নোৱাৰোঁ কিন্তু কথাটো হ'ল তেওঁ জীৱনটোৰ ষ্ট্ৰাগল আৰু গোটেই অসম আন্দোলনৰ পৰা সেই পিৰিয়ডটোৰ পৰা নিজৰ পঢ়া লিখা মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰিলে বালিপাৰা হাই ছেকেণ্ডেৰীৰ পৰা তাৰপিছত আপোনাৰ মেট্ৰিক পাছ কৰাৰ পিছত তাৰপিছত দেউতাই পইচাৰ কাৰণে আৰু পঢ়িব নোৱাৰিলে ৰাঙাপাৰা কলেজত 3 দিনমান গৈছিলে কিন্তু পইচাৰ কাৰণে আকৌ নপঢ়িলে ৰাঙাপাৰা কলেজৰ প্ৰিন্সিপাল ছাৰকো কিবা কামত মই গৈছোঁ পাছত ক'লোঁ কথাটো তেওঁ জানে আৰু পিছত কথাটো এতিয়া লিগেল কিবা কামত মই ৰাঙাপাৰা কলেজত কেতিয়াবা গৈ থাকোঁ তেতিয়া কৈছিলোঁ আৰু দেউতা এইখন কলেজতে 3 দিনমান আহিলে পইচাৰ কাৰণে আৰু আহিব নোৱাৰিলে তাৰপিছত সেই যে নিজে পঢ়িব নোৱাৰিলে আৰু অসম আন্দোলন চলি আছিলে তেতিয়া আৰু সেই পৰিৱেশত মানে তাৰপিছত নিজে যেতিয়া পঢ়িব নোৱাৰিলে লাহে লাহে নিজে বিজনেছ সৰু গেলামাল দোকানৰ পৰা ষ্টাৰ্ট কৰিছিলে বজাৰে চাৰিদুৱাৰ বজাৰ আপোনাৰ শনিবাৰ আমাৰ তাত ছেটাৰডে মাৰ্কেট এটা হয় লখৰাত সেই তাত নিজে বস্তাৰ তলত পাৰি পেলাই নিজে গেলামাল দোকানৰ পৰা লাহে লাহে বিজনেছ কৰি দেউতাই লাষ্টত গোটেইখিনি বিজনেছ কৰিলে আৰু পিছৰখিনি আপোনালোকক কেনেধৰণে গাইড কৰিছিলে আমাৰ
তো ধৰক মানুহটো দেউতা তেখেত খুব চোকা ব্যক্তি আছিলে জানা, আমি জনাত তেখেত চোকাই পঢ়াত আছিলে। খুব চোকা আছিল আৰু বামপন্থী আৰু তেওঁ ধাৰা বাওঁপন্থী আছিল। মই সেইটো কথাটো ক'বলৈ ওলাইছিলো যে তেওঁ খুব সেইকাৰণে চেলেঞ্জ পাইছিলে নেকি বাৰু বাওঁপন্থী আছিলে বুলি? এইটোতো আৰু 83ৰ আন্দোলনৰ টাইমত যোনখিনি মানুহ আছে তেওঁলোকে জানেই সঁচা মিছা কোনখিনি ঘটনা ঘটিলে। আজিৰ তাৰিখত যোনখিনি মানুহ আছে তেওঁলোকে জানেই সেই পৰিৱেশটো কি আছিলে, কোনে কি কথা কৈছিলে, কোনে কি যুক্তিত নিজৰ কথাবিলাক কৈছিলে, সেইখিনি বস্তু মই নাযাওঁ। কিন্তু তেওঁ বাওঁপন্থী হোৱাৰ কাৰণে চাগে অলপ নৰ্মেলি বাওঁপন্থী মানুহবিলাক খুব মানে পঢ়াৰ প্ৰতি এটা ইণ্টাৰেষ্ট থাকে তেওঁলোকৰ। সেইটোৰ কাৰণে আমাক আজিও যদি জিন্দা থাকিলে হয় দেউতাই আমাক এই প্ৰেক্টিচ এই বিজনেছ কৰিব নিদিলে হয়, ক'ৰবাত পঢ়ি থাকিব দিলে হয়। মানে মৰাৰ আগমুহূৰ্তলৈকে আমাক কৈছিলে যে যিমান দিন পাৰ তহঁতে পঢ়িবি, মোৰ যিমান দিন পইচা থাকে তহঁতক পঢ়াম। মানে এইজ লৈ কোনো মেটাৰ নাই, মানে যিমান দিন পঢ়িব পাৰো, মোৰ তাত টকা আছে মই পঢ়াম। এই পঢ়াটোৰ ওপৰত গুৰুত্ব দিছিল। পঢ়াটোৰ ওপৰত। তাৰ বাহিৰে আৰু চাইণ্টিফিক বস্তুবিলাকে কথা পাতে আমাৰ লগত, আনচাইণ্টিফিক কথা ভাল নাপায়। আৰু সদায় কষ্টটোৰ ওপৰতে ডিপেণ্ড কৰিছিলে যে কষ্টটো কৰি যাব লাগে। আৰু স্পষ্টবাদী আছিলে খুব, আৰু স্পষ্টবাদী হোৱাৰ কাৰণে বস্তুবিলাক বহুত বেয়া পৰি হয় আৰু মানুহৰ লগত। বাওঁপন্থী ধাৰাৰ কাৰণেই চাগে মানুহজনে অলপ দেউতাই খুব স্পষ্টকৈ কথা পাতিছিলে আৰু চিন্তাধাৰাবোৰ বেলেগ হয় নহয় বাওঁপন্থী তেওঁলোকৰ চিন্তাধাৰাটো অলপ বেলেগ হয়। আৰু তেওঁ নিজৰ আদৰ্শতে থাকিলে যিমান দিন আছিলে। কোনো ধৰণৰ কোনোদিন বিভিন্ন পলিটিচিয়ানৰ লগত ভাল ৰিলেশ্যনো ৰাখিছিলে। নিজে যে বাওঁপন্থী সেইটো লৈ পেলাই বেলেগৰ লগত কোনোদিন সংঘাত নাছিলে। ওচৰে পাঁজৰে যিমানখিনি MLA আছে, নদুৱাৰৰ MLA আছে, পদ্ম হাজৰিকা ডাঙৰীয়া বা আগত ভীমা তাঁতী আছিলে, তেওঁলোকে বেলেগ বেলেগ পাৰ্টিত, এইফালে হাবুল চক্ৰৱৰ্তী আছিলে। তো তেওঁলোকৰ লগত মানে এটা ভাল ৰিলেশ্যন আছিলে। নিজে যে বাওঁপন্থী সেইটোৰ কাৰণে যে কাৰোবাৰ লগত পলিটিক্স লৈ পেলাই যে কাজিয়া বা আদৰ্শটো বেলেগ বস্তু, কিন্তু কোনো ধৰণৰ পাৰ্চনেল কোনো ধৰণৰ নাছিলে। ভাল ৰিলেশ্যন, একদম একেলগত বহিছে, একেলগত কথা পাতিছে, সেই ধৰণৰ ৰিলেশ্যন আছিলে। আপুনি ক্ৰিমিনেল ল প্ৰেক্টিছ কৰে নহয় জানো? ক্ৰিমিনেল ল কিয়? ক্ৰিমিনেল ল কিয় মানে মই নিজেও ফিক্স নাছিলো যে মই LLB কৰিম। প্ৰথম কথা, BCom কৰাৰ পিছত দেউতাহে ক'লে যে আমি যিহেতু বিজনেছ বেকগ্ৰাউণ্ডত, সেইকাৰণে লটো পঢ়াটো বহুত দৰকাৰ। আৰু আমি যোন ঠাইটোত থাকোঁ অলপ মানে আপোনাৰ তেজপুৰৰ পৰা 24 কিলোমিটাৰমান দূৰ আঁতৰত, তাত বিভিন্ন কামত বিভিন্ন মানুহবিলাক দেউতাৰ তাত আহে। তো দেউতাই তেতিয়া কৈছিলে যে LLBটো পঢ়ি ল'লে মানুহক হেল্পো কৰিব পাৰিবি, আৰু নিজৰ যোনখিনি আমাৰ দেউতাৰ যোনখিনি বিজনেছ আছিলে সেইখিনিত কিবা যদি প্ৰব্লেম হয় বা দাদাৰ যদি কিবা প্ৰব্লেম হয়, যিহেতু দাদাই বিজনেছখন চাই আছে, তো সেইখিনিত হেল্প কৰিব পাৰিম। তাৰপিছত ক্ৰিমিনলজিত আহিলোঁ। তাৰপিছত মোৰ মানে বেচিকেলি কি হয়, চিভিল প্ৰেক্টিচ যোনখিনিয়ে কৰে খুব টাইম দিব লাগে প্ৰেক্টিচত। আৰু ক্ৰিমিনেলত যোনখিনি প্ৰেক্টিচ কৰে তেওঁলোকে অলপ কণ্টেক্সটো চিভিল প্ৰেক্টিচ অলপ কম টাইম দিলেও হৈ যায়। চিভিলত ডেইলি আপোনাৰ টাইম দিব লাগে, আৰু সেইটো বস্তু মোৰ ক্ষেত্ৰত মানে নহয়গৈ। বিভিন্ন সামাজিক কাম থাকে, বিভিন্ন গাঁৱৰ মানুহৰ কাম থাকে, গুৱাহাটীত বিভিন্ন কিবা কিবি কাম লৈ পেলাই যোৱা হয়। তো সেইকাৰণে মানে মোৰ টাইমটো যিহেতু মই কম দিব পাৰোঁ, সেইকাৰণে চিভিলত মই প্ৰেক্টিচটো কম কৰি পেলাই ক্ৰিমিনেলতে প্ৰেক্টিচটো মই ৰাখিছোঁ। কেনেকুৱা মানে ক্ৰিমিনেল ল প্ৰেক্টিচ কৰাত এতিয়ালৈকে কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা? ভাল অভিজ্ঞতাই। আৰু বেচিকেলি এটা কথাই ক'ব বিচাৰোঁ, যোন মানুহটোৱে ধৰক মোৰ এইটো অভিজ্ঞতা ক্ৰিমিনেল মানে এডভকেট হিচাপে নহয়, এনেও যোন মানুহজনে বিভিন্ন ক্ৰিমিনেলত ধৰক কিবা কাৰণত জড়িত হৈ আছিলে বা মানে জড়িত নথকাকৈও ধৰক কিবা কাৰণত ইণ্ডালজ হৈ গ'ল, তেওঁ কোৰ্টৰ আহি তেওঁৰ যোনটো অভিজ্ঞতা, তেওঁক যদি আপুনি উপজাচিও কয় যে বলক আজি এটা ক্ৰিমিনেল কিবা এটা কৰোঁ, তেওঁ 3বাৰ মানে আপোনাক নমস্কাৰ কৰি ক'ব যে আৰু মই নাযাওঁ। যোনটো কোৰ্টৰ যোৱা আৰু অহাৰ যোনটো মানে এটা দিশ, সামাজিকভাৱেও তেওঁক বেয়া পাব মানুহে, বা বিভিন্ন ক্ষেত্ৰত বহুত বস্তু ইনক্লুড হৈ যায় কোৰ্টত। মানে মানুহ এজন আসামী হিচাপে অহাৰ লগে লগে তেওঁ নিজৰো এটা মানে হিচাপে তেওঁ সেই বস্তুটোৰ পৰা পাছত আঁতৰি আহে। কিবা কাৰণত প্ৰথম ষ্টেজত তেওঁলোকৰ ঘটনাটো ঘটিল, কিন্তু পিছত তেওঁক যদি আপুনি মাতিও লৈ যায়, ইমান টকা দিম বুলি কয়, তেওঁ উল্টা আপোনাক ক'ব যে মই নাযাওঁ, মই এইবিলাকৰ পৰা দূৰত। এইটো এটা অভিজ্ঞতা। আৰু এজন এডভকেটে এভাৰেজ এজন এডভকেটে কিমান ইনকাম কৰে? ডিপেণ্ড কৰে আপোনাৰ কেছবিলাক। এভাৰেজ কিমান ইনকাম কৰিব পাৰে? ইনকামৰ কোনো লিমিট নাই এডভকেচিত। আপুনি যদি চিনিয়ৰ ডেজিগনেটেড এডভকেটবিলাক চায়, আমাৰতো মটিভেশ্যন তেওঁলোকেই, বা আমি তেওঁলোককে চাওঁ। আৰু পইচাটো লাগেই এটা যোনটো ব্যৱস্থাত আমি থাকি আছোঁ। তো
তো সেইকাৰণে মানে আপোনাৰ লিমিট নাই। আপুনি যদি কষ্ট কৰিব পাৰে, আপোনাৰ যদি ক্লাইণ্ট বেছড আছে, তেতিয়াহ'লে কোনো ধৰণৰ লিমিট নাই। আৰু আপুনি কি ধৰণে লয় ক্লাইণ্টবিলাকক সেইটো ডিপেণ্ড কৰে। যদি গৰীব মানুহক আপুনি ভাবে যে মই বিনামূলীয়াকৈ তেওঁলোকক কামখিনি যিমান পাৰোঁ বিনা পইচাত কৰি দিম, আৰু ধনী যোনখিনি ক্লাইণ্ট আছে তেওঁলোকৰ পৰা মই ফিজ ল'ম, যিহেতু তেওঁলোকৰ ফাইনেন্সিয়েল কণ্ডিশ্যন ভাল, সেই হিচাপত গ'লেও এটা সামাজিক এটা পেটাৰ্ণ এটা মানে আপুনি থাকি যায় যে গৰীব মানুহখিনিৰ পৰা মই পইচাখিনি নলওঁ ফ্ৰীত বা একদম কম পইচাত কৰি দিম, কিন্তু ধনী যোনখিনি আছে তেওঁলোকৰ পৰা অলপ মানে লৈ পেলাই যিখিনি হয়। আৰু তেওঁলোকৰ ধনী ক্লাইণ্টবিলাকে কি হয়, ফিজ দিবৰ কাৰণেও আপোনাৰ কষ্ট নহয়, সেইখিনি লৈ পেলাই আপুনি আৰামছে চলি যাব পাৰে, কোনো প্ৰব্লেম নাই। মই সেইকাৰণে সুধিছো যে যদি যিসকলে কেৰিয়াৰ লয়াৰ হিচাপে মানে কেৰিয়াৰ গঢ়িব বিচাৰিছে, তেওঁলোকৰ বাবে তেওঁলোকে জানিব পৰাকে মানে ধৰক তেওঁলোকেও জানিব বিচাৰিব যে এজন লয়াৰে মাহত কিমান ইনকাম কৰিব পাৰে। মই সেইটোৱে কৈছোঁ যে কোনো ধৰণৰ লিমিট নাই। এবাৰ যেতিয়া আপোনাৰ মানে ট্ৰেইনটো চলি যায়, ধৰক এবাৰ যেতিয়া আপোনাৰ মানে গোটেই মানে এটা আপুনি যেতিয়া নিজক এষ্টাব্লিছ কৰি দিয়ে, তাৰপিছত আৰু আপোনাৰ বেক চাইড লুক মানে দেখাৰ কোনো দৰকাৰেই নাই। ফাৰ্ষ্ট ষ্টেজটো পাৰ হোৱাৰ পিছত ছেকেণ্ড ষ্টেজত আপোনাৰ ইনকাম, তাৰপিছততো থাৰ্ড ষ্টেজত যেতিয়া আপুনি ছিনিয়ৰ হৈ যাব, তাৰপিছত আৰু আপোনাৰ কষ্টও নাই, জুনিয়ৰখিনি থাকিব, সেইখিনি দি আপুনি ধৰক কৰালে তেওঁলোকক গাইড কৰি পেলাই আগবাঢ়ি গৈ থাকিব। প্ৰথম সেই 2-3 বছৰ অকমান ষ্ট্ৰাগল থাকে। আৰু যদি আপুনি এডভকেচি যদি কৰাৰ আগতেই যদি আপোনাৰ এটা ছ'চিয়েল আপোনাৰ এটা নাম অলৰেডি হৈ যায়, তেতিয়া সেই মই কওঁ যে সেই ফাৰ্ষ্ট 3 ইয়াৰ্ছো আপুনি ষ্ট্ৰাগল কৰিব লগা দৰকাৰ নাই, কমি আহে। মই যোনটো মোৰ নিজৰ অভিজ্ঞতাটো কৈ আছোঁ, মই প্ৰথম দিনৰ পৰাই মানে মানুহৰ লগত এটা কানেক্টিভিটি আছে। মোৰ কেছ লৈ পেলাই কোনোদিন কাৰোবাৰ ওচৰত যাবও লগা হোৱা নাই। বহুত মানুহে ইফালে ইফালে গৈ পেলাই কেছ আনা নিয়া কিনা বেচা কৰি থাকে, কিছুমান সংখ্যক মানুহে। কিন্তু মই যোনটো আহিছোঁ, মই ক'তোৱে নাযাওঁ, নিজাববীয়াকৈ আগৰ পৰা যিহেতু এটা মানুহৰ লগত কানেক্টিভিটি আছিলে, প্ৰব্লেম আহিলে মানুহ নিজে আহে। সেই বস্তুটো দেউতাৰো নাম এটা থকাৰ কাৰণে মোৰ এইটো মানে ভাল হ'ল। আৰু আপুনি নিজেও ছ'চিয়েলি এক্টিভ হৈ থকাৰ কাৰণে আপোনাৰ সেইখিনি ষ্ট্ৰাগল পিৰিয়ডটো কমি যায়। সেইটোৱে আৰু তেনেধৰণে আগবাঢ়িলে আৰামছে এইটো কোনো প্ৰব্লেম নাই, ছাকচেছ হৈ যায়। আৰু এটা এটলিষ্ট মানে এডভকেচি মানে পইচা ইনকাম বুলি নহয়, এটা যিকোনো প্ৰব্লেম, যিকোনো সমাজত মানে চলি থকা দুৰ্নীতি ভ্ৰষ্টাচাৰ, তাৰ এগেইনষ্টত আপুনি মাত মাতিব পাৰে, এটলিষ্ট ক'ব পাৰে। আৰু তাৰ এগেইনষ্টত কোনোবা যে আপোনাক কিবা ক'ব, সেই 10 বাৰ ভাবি পেলাইহে আপোনাক ক'ব। সেইকাৰণে ল ফিল্ড বা LLB কৰাটো বহুত জৰুৰী। আপোনাক লয়াৰ হিচাপে যদিও মই আজি কথা পাতি আছোঁ, কিন্তু জানো যে আপুনি এগৰাকী উদ্যমী ব্যক্তি, বিভিন্ন ব্যৱসায় পাতিটো আপুনি লাগি থাকে। কিহত এংগেজ হৈ আছে? এংগেজ বুলি কওঁতে মোৰ দেউতাৰ যোনখিনি ব্যৱসায়, তেওঁ সেইটো দাদাই চায়। মই খালি দাদা ধৰক নাই কোনোবা দিন, মই জাষ্ট গৈ পেলাই কেতিয়াবা বহি দিওঁ। ফাৰ্ম আছে আমাৰ, ধৰক পুখুৰীৰ ফাৰ্ম আছে, গাহৰি ফাৰ্ম আছে, পিগৰ। কিন্তু এইবাৰ বহুত লছ হ'ল। এই স্বাইন ফ্লু আপোনাৰ বেমাৰটো যোনটো বিয়পি গ'ল, প্ৰায় 10 লাখ টকা মানৰ পিক আছিলে, এইটো একেবাৰে চেছ হ'ল এইবাৰ। আৰু আমাৰ হোটেলৰ বিজনেছ আছে, হোটেলৰ বিজনেছখন দাদাই চায়। আপোনালোকৰ হোটেলৰ বিজনেছৰ কথা ওলাওঁতে কওঁ, আপোনালোকৰ এটা সময়ত খুব সফল হোটেলৰ মানে আপোনালোকৰ হোটেলখনৰ নাম আছিলে, বৰ্তমান কেনেকুৱা পৰিৱেশ? মানে হাইৱেটো যোৱাৰ পিছৰ পৰা অলপ দিগদাৰী, নহ'লেতো আপোনাৰ ইমূৰৰ পৰা ইমূৰ যদি আপুনি 18 মাইল লাইন হোটেল বুলি কয়, এটলিষ্ট মানে যোনখিনি মানুহ আহি থাকে বা যোনখিনি মানুহ যায়, তেওঁলোকে জানে। আৰু ইভেন এনেকুৱা এক্সাম্পলো আছে, মই নিজে ক'ব নালাগে, এনেকুৱা মানুহ আছে, আপুনি যদি অসমৰ বাহিৰতো যদি ষ্টেটত ট্ৰাকখিনি বা মানুহখিনিক কয়, আপোনাক একজেক্ট সেই জেগাটোত বস্তু যদি কিবা পঠাব লাগে, আমাৰ তাত পঠাই দিব। মানে 18 মাইল ধাবা বুলি ক'লে এটা নাম আৰু সেইটো বস্তুটো সেই সৰু ঝুপৰিৰ পৰা দেউতাই ষ্টাৰ্ট কৰিছিলে। সেইকাৰণে মানে 90ত ষ্টাৰ্ট কৰিছিলে। আৰু সেই টকাটো এজন মুছলিম মানুহৰ পৰা ধাৰ লৈ পেলাইহে হোটেলটো ষ্টাৰ্ট কৰিছিলে। ৰইছুদ্দিন বুলি এজন মানুহ আছে, দেউতাৰ তাত টকাও নাছিলে হোটেলটো খুলিবৰ কাৰণে। সেই মুছলিম মানুহটোৰ পৰা দেউতাই ধাৰত পইচা লৈ পেলাই সেই হোটেলটো খোলা। তাৰপিছত তেনেদৰেই লাহে লাহে কৰিছে। আৰু বহুত এটা বেয়া টাইমো পাৰ হৈছে। আপুনি ইভেন দেউতাৰ স্মৃতি গ্ৰন্থটো উন্মোচন কৰিবৰ কাৰণে আপোনাৰ অপূৰ্ব জীৱন বৰুৱা আহিছিলে। তেখেত DIG হৈ পেলাই ৰিটায়াৰ হ'ল। তেখেতো ক'লে যে আটাইতকৈ ভৰসা মানুহ, আটাইতকৈ যদি বেয়া চিটুৱেশ্যনত হেল্প কৰা মানুহ, দেউতাৰ নামটো ক'লে। আৰু তেতিয়া সেই বেল্ট যোনটো আছিলে, আপুনি যদি 90s যদি আপুনি চায়, বিভিন্ন সামাজিক অসামাজিক কামৰ কাৰণে মানে সেই বেল্টটো জনা যায়। তেতিয়াই দেউতাই সেই বস্তুবিলাক কেনেকৈ ছেটেল কৰিম, প্ৰশাসনৰ লগত মিলি পেলাই কেনেকৈ মানুহবিলাকক মেইন ষ্ট্ৰীমত আনিম, সেই বস্তুটোত দেউতাই বহুত হেল্প কৰিছিলে। সামাজিকভাৱে যথেষ্ট সচেতন ব্যক্তি আছিলে, সেয়া আমি বিভিন্নজনৰ মুখত শুনো।
সেইকাৰণে আচলতে আপোনাৰ দেউতাৰ প্ৰসংগটো উলিয়ালোঁ, কাৰণ আমি জানো যদিও মই বিচাৰিছোঁ যে মোৰ দৰ্শকখিনিয়েও জানক আপোনাৰ কথাখিনি, লগতে আপুনি আপোনাৰ দেউতাৰ পৰা কেনেধৰণৰ সংস্কাৰ পাই আপুনি আগবাঢ়িছে। কথাখিনি শুনি ভাল লাগিলে আৰু সামৰিব বিচাৰিছোঁ, কিন্তু শেষত মই অকণমান, যিহেতু মই কৈছোঁৱেই যে যিখিনি আপকামিং যিখিনি লয়াৰ, যিসকলে আজি আমাৰ ভিডিঅ'টো এটা গাইডেঞ্চ হিচাপে ল'ব পাৰে, তেওঁলোকৰ বাবে কিবা এডভাইচ থাকিব নেকি আপোনাৰ? এডভাইচ এইটোৱে থাকিব, লাইফত সবচে শ্বৰ্টকাট মেথডটো হ'ল হাৰ্ড ৱৰ্কিং, কষ্ট কৰিব লাগিব আৰু ষ্ট্ৰাগল। বিভিন্ন ফেচত বিভিন্নজনে প্ৰব্লেম ক্ৰিয়েট কৰিব, এই প্ৰব্লেম এইটো ফেচ কৰি পেলাই গৈ থাকিব লাগিব। আৰু মই ভাবোঁ আৰু মানে যিকোনো যুক্তিবাদী কথাত, যিকোনো ক্ষেত্ৰত পিছ সুমতি চাব নালাগে। সি যোনেই হওক সেই কথাটো দাটি পেলাই সেই বস্তুটো ক'ব লাগে, তেতিয়া নতুন লয়াৰবিলাকে এটা মানে দিশ এটা পাব। এনেকুৱা নহয় যে কিবা এটা চাই পেলাই আমি মানে তাৰ প্ৰতিবাদ নকৰিলোঁ, কিবা এটা অসামাজিক কাম হৈ আছে বা কিবা এটা ভুল হৈছে কাৰোবাৰ লগত, সেইটো মই নকৰোঁ, সেই বস্তুটো প্ৰতিবাদ কৰিব লাগিব। আৰু এই যে ভয়ৰ যোনটো বাতাবৰণ যদি ক'ৰবাত হৈ আছে, সেইটোৰ বিৰুদ্ধে মানে গোটেই এটা সচেতন হ'ব লাগিব। আৰু নিজৰ যোনটো বেকগ্ৰাউণ্ড, আমি অসমত হওক বা ভাৰতবৰ্ষত এনেকুৱা এটা বেকগ্ৰাউণ্ডৰ পৰা আহোঁ য'ত আমাক সোণৰ চামিজ দি পেলাই বা কোনো ধনী ঘৰত আমি জন্ম হোৱা নাই। আমাৰ যোনটো বেকগ্ৰাউণ্ড, কষ্ট কৰা বেকগ্ৰাউণ্ড, এইটো এডভকেচিতে হওক বা বেলেগ ফিল্ডতে হওক, সেই যে মা দেউতাই যে কষ্ট কৰি পেলাই আমাক যে এই ফিল্ডটোলৈকে আনিলে, সেই বস্তুটো পাহৰিব নালাগে। এই বস্তুটো যেতিয়া আমি নাপাহৰোঁ, তেতিয়া আমাক আৰু কোনো ৰখাব নোৱাৰে ছাকচেছ হ'বৰ কাৰণে। আৰু এই গোটেইখিনি কথাত সামাজিক দায়বদ্ধতাটো থাকিবই লাগিব। আমি এটা সমাজবাদী দেশত, বা আমাৰ প্ৰিয়াম্বলতে লিখা আছে, আমি উই আৰ দ্য ছ'চিয়েলিষ্ট বুলি লিখা আছে। সমাজবাদ হ'বই লাগিব, মানুহ ছ'চিয়েলিষ্ট হ'বই লাগিব। নিজে যদি কিবা এটা ইনকাম কৰি আছোঁ, তাৰ এটা প্ৰতি অনাহাৰে যোন মানুহবিলাকে আছে, সেই মানুহটোৰ প্ৰতি মোৰ দায়বদ্ধতা থাকিব লাগিব। তেতিয়া গোটেই সমাজটো একেলগত আগবাঢ়িব পাৰিম। নহ'লে কোনোবা এটা বিল্ডিং বনাব আৰু কোনোবা দুখীয়া ভাত নাখাই পেলাই মৰিব, সেনেকুৱা সমাজ আমাক নালাগে। নিশ্চয়, খুব ভাল লাগিল কথাখিনি শুনি, ভাল লাগিল। আৰু আপোনাৰ যিখিনি চিন্তা, সেই চিন্তাখিনি আপোনাৰ প্ৰয়াত দেউতাৰ সৈতে মিল আছে যেন মোৰ অনুভৱ হ'ল, কাৰণ তেখেতৰ সংস্কাৰ লৈ যিহেতু আপুনি ডাঙৰ হৈছে, আৰু আপোনাৰ এডভকেচি যি ফিল্ডত আপোনাৰ যিখিনি এক্সপিৰিয়েঞ্চ, সেইখিনি আমাৰ সৈতে শ্বেয়াৰ কৰিলে। মই ভাবোঁ যিসকল আপকামিং যিসকল লয়াৰ, যিসকল নৱাগত যিসকল লয়াৰ, তেওঁলোকৰ বাবে নিশ্চিতভাৱে এই ভিডিঅ'টো কামত আহিব। আপুনি এইকণ সময় আমাক দিলে, ধন্যবাদ। আপোনাকো ধন্যবাদ দিওঁ যে আপোনাৰ ব্ৰডকাষ্টৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত নতুন প্ৰজন্ম, মই বুলিয়ে নহয়, বেলেগ বেলেগ মানুহ, বিভিন্ন ফিল্ডৰ মানুহ আহি কিনে গোটেই অসমবাসীক বা আপোনাৰ যোনখিনি ফলোৱাৰ বা আপোনাৰ যোনখিনি দৰ্শক আছে, তেওঁলোকক নতুনকৈ কিবা ক'বলৈ যে আপুনি সুযোগটো দিছে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ। থেংক ইউ।